নমস্কাৰ ওম শান্তি আমি আহি গুড বাই টেনশনৰ অষ্টমটো লেসনত ভৰি দিছো আশা কৰো ইয়াৰ পূৰ্বৰ গোটেইকেইটা এপিসোড আপোনালোকে চাইছে আৰু তাত দিয়া যিখিনি দিহা পৰামৰ্শ বা যিখিনি আমাৰ ইন ডেপথ ডিসকাশন তাৰ দ্বাৰা আপোনালোক প্ৰত্যেকে উপকৃত হৈছে আজিৰ এই বিশেষ অষ্টমটো দিনত আমি যেটো বিশেষ টপিক লৈ আহিছো হেতু হৈছে লোনলিনেছ বা নিসংগতা এও আনেক কাৰণ নহয় না আমাৰ স্ট্ৰেস বা এংজাইটি আজি বহু সংখ্যকক আমি দেখা পাও বা হয়তো নিজৰ ক্ষেত্ৰতো হ'ব পাৰে নিজকে প্ৰত্যেকে এবাৰ টুকুৰিয়াই চাম আমি যে অকলখৰে যেতিয়া মই থাকিবলগীয়া হয় তেতিয়া মোৰ ভিতৰত কেনেকুৱা ধৰণৰ সংকল্প উদয় হয় বাৰু মই ভয় কৰো নেকি বেছি সময় অকলে থাকিবলগীয়া হলে মই টটালিকে এজন লগৰীয়া বিচাৰো নেকি হেতু সময় সেই বস্তুটো এবাৰ চেক কৰি চাওক নিজৰ ভিতৰত প্ৰায় কি হয় যেতিয়া আমি অকলখৰে থাকিবলগীয়া হয় আমি সেই মুহূৰ্তত আমি এজন লগৰীয়া বিচাৰো যাৰ লগত মই মন খুলি কথা পাতিব পাৰো কিয়নো অকলখৰে যেতিয়া থাকো সেই বস্তুটোৱে মোক কৰবাত নহয় কৰবাত ভয় খুৱায় বা ক'ব পাৰো যে ভিতৰৰ পৰা মোক খুলি খুলি খায় আমি এজন ফিজিক্যাল বন্ধু বিচাৰিব পাৰো এজন ফ্ৰেন্ড এজন অভিভাৱক হ'ব পাৰে তেওঁ এজন গাইড হ'ব পাৰে আমি তেনেকে কোনোবা এজন মুঠৰবত মোৰ লগত থাকিব লাগে বিকজ মই সেই যেটো তাৰমানে স্পেসটো মই ভয় কৰো এতিয়া এজন ব্যক্তি যদি নহয় তেতিয়া মই মোৰ মনটো কেনেদৰে অকুপাই কৰি ৰাখো ব্যস্ত কৰি ৰাখো এই টিভি আজিৰ ডেটত নেটফ্লিক্স ওয়েব সিৰিজ না এইবিলাকেৰে আমাৰ টাইম পাস কৰিবৰ কাৰণে বিভিন্নটা বস্তু মুঠতে মোৰ মনটোক মই ব্যস্ত কৰি ৰাখিব লাগে কিয়নো মই জানো যেতিয়াই মই নিসংগ হওঁ যেতিয়াই মই অকলশৰীয়া হওঁ তেতিয়াই মনলৈ নানান ধৰণৰ বিভিন্নটা নকাৰাত্মক সংকল্প এটেক কৰে সেই সময়সমূহ নাযায় নোপোৱাই যেন হয় গতিকে টিভি হ'ব পাৰে নতুবা আমাৰ এই স্মাৰ্টফোন আমি প্ৰ্যাকটিক্যালি সন্মুখাসন্মুখিকে কাৰবাক লগ নাপাব পাৰো কিন্তু অন্তত ভাৰ্চুৱেলি আমি এজনে আনজনৰ লগত আমি আমাৰ কমিউনিকেশন আমি অব্যাহত ৰাখিব পাৰো তেনেদৰেও আমাৰ মাইন্ডটো অকুপাই হৈ থাকে তেনেদৰেও আমি কৰবাত নহয় কৰবাত আমাৰ মনটোক আমি স্যাটিসফাই কৰি ৰাখো বাট কোনোবা এজন লাগে বিকজ অকলখৰে আমি ভয় কৰো সেই অকলখৰীয়া ভাৱটোৱে মোক শান্তিত থাকিব নিদিয়ে নহয় যেটো শব্দ ইংৰাজীত আমি কওঁ লোনলিনেছ কাৰবাৰ কাৰণে that is very painful কিন্তু এটা কথা নিজকে কোৱেশ্চন কৰি চাওকচোন এবাৰ এজন ব্যক্তি লাগিলে তেওঁ জুনি নহওক কেলে কিন্তু মোৰ লগত তেওঁ 24/7 সদায় অহৰহ থাকিব পাৰিব ধৰি ললো তেখেত বিৰাটেই ভাল কিন্তু তথাপিও কিছুমান ব্যৱধান আছে মোৰ মাকেই মই যদি এক্সাম্পল হিচাপে লওঁ তেওঁ সদায় পাৰিবনে প্ৰতিটো পৰিস্থিতিত প্ৰতিটো সমস্যাতে তেওঁ মোৰ আশে পাশে নেভাৰ নট পসিবল কিন্তু এজন ব্যক্তিৰ সংগ আমি কেতিয়াও এৰিব নোৱাৰো কাৰ জানেনে নিজৰ মই নিজৰ লগত নিজে সময় এনি টাইম কটাবই লাগিব বিকজ মই নিজৰ লগত এনি টাইম আছোৱে আৰু মই যদি নিজৰ কোম্পানীটোৱে ভাল নাপাওঁ এটো কিন্তু এটা বিৰাটেই ভয়াবহ সিচুৱেশন কাৰণ যিজন কোনজন ব্যক্তি আটাইতকৈ সুখী জানেনে যোনে নিজৰ লগত সময় কটাই ভাল পায় যোনে অকলশৰীয়াকে সেই সময়খিনি সেই সাইলেন্সখিনিক তেওঁ এনজয় কৰে নিজৰ কোম্পানীটো এনজয় কৰে প্ৰায় যে আমি ব্যাখ্যা কৰো চাবচোন এখেতৰ লগত ভাল লাগে কিন্তু এখেতৰ লগত যে 5 মিনিট এটাও তাৰমানে থাকিব নোৱাৰি দে ইমান তাৰমানে অশান্তিকৰ তাৰমানে মই নিজৰ কাৰণে তেনেকুৱা এজন ব্যক্তি নেকি যাৰ লগত মই নিজে সংগ দি ভাল নাপাওঁ যাৰ লগত মই নিজে সময় কটাই ভাল নাপাওঁ হয়তো সেই সময়ছোৱাত যিখিনি সময়ত মই অকলখৰে কটাবলগীয়া হয় হয়তো মই মোৰ যেটো প্ৰকৃত যিখিনি ফিলিংস ভিতৰত অনুভূতিখিনি সেইখিনি লগত হয়তো মই ডাইৰেক্ট কানেকশনত আহো ডাইৰেক্ট মই দেখা পাওঁ এখন দৰ্পণৰ দৰে
সেই কাৰণে সেই সময়খিনিত মই সেই বস্তুখিনি মই চাব নিবিচাৰো, যাৰ কাৰণে মই মোৰ সংগৰ পৰা পলাও, কিবা নহয় কিবা এটা বস্তুত মোৰ মাইণ্ডটোক মই এংগেজ কৰি ৰাখিব বিচাৰো। এতিয়া আধ্যাত্মিকতা বা স্পিৰিচুৱেলিটি, ধ্যান, মেডিটেশ্যন যেতিয়া আমি প্ৰেক্টিচ কৰোঁ, এই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত যি ৰাজযোগৰ অভ্যাস আমি কৰোঁ, ইয়াত আমাক এই সাইলেন্সৰ যিটো কলা বা সাইলেন্সৰ যিটো মধুৰতা, সেই বস্তুটোক লগত আমাক একাত্ম হ'বলৈ শিকায় বা সাইলেন্সৰ সেই মধুৰতাটোক এনজয় কৰিবলৈ শিকায় বা নিজৰ লগত সময় কটাবলৈ শিকায়, নিজৰ অন্তৰ জগতখনৰ ভিতৰত আৰু ডিপ ডাইভ কৰিবলৈ শিকায়, আৰু ভিতৰলৈকে উৰা মাৰিবলৈ শিকায়, নিজৰ স্বদৰ্শন কৰিবলৈ শিকায়। মাইণ্ডটো ইমান দিনে ক'ত ব্যস্ত? পৰদৰ্শন, পৰচিন্তন, নহয় জানো? কোনে কি কৰিছে, নাই কৰা, ইত্যাদি ইত্যাদি, যিটো বস্তুৱে অন্য একো নকৰে, মোৰ মাইণ্ডটোক অকল ডিষ্টাৰ্ব কৰে, ফ্লাকচুৱেট কৰে, অস্থিৰ কৰে। কিন্তু আধ্যাত্মিকতাই গোটেই কেন্দ্ৰবিন্দুটোৱে মোৰ ফালে লৈ আনে। যিটো ফ'কাছ পইণ্ট সেইটো আকৌ মোৰ ভিতৰৰ ফালে আহে। তাৰমানে মই অকল নিজকে চাবলৈ শিকোঁ সেইটো সময়ত, মোৰ ভিতৰত ক'ত খুঁত আছে, যিটো মই নিজে স্বদৰ্শনৰ দ্বাৰা মই তাক পৰিষ্কাৰ কৰিব পাৰোঁ। কমপ্লিট এটেনশ্যন আৰু এৱেৰনেছ, তাৰ সৈতে মই নিজৰ ভিতৰখনক খুব ফটফটীয়াকৈ চাব পাৰোঁ। অন্যৰ আগত মই এখন বেলেগ ছবি বা এটা বেলেগ ব্যক্তিত্ব মই দেখুৱাব পাৰোঁ, কিন্তু নিজেতো নিজকে মই জানো, নহয় জানো? আধ্যাত্মিক অভ্যাস বা এই যি যাত্ৰা, ই আমাক নিজকে মোৰ বন্ধু বনাবলৈ শিকায়। আচলতে মই মোৰ নিজৰ কোম্পানীটো এনজয় কৰিবলৈ শিকোঁ। আই ষ্টাৰ্ট এনজয়িং মাই অ'ন কোম্পানী। যিটোৰ সমান এচিভমেণ্ট কিন্তু নাই। এই ৰাজযোগ অভ্যাসৰ ফলত লাহে 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 আমাৰ যিটো থট প্ৰচেছ সেইটো সলনি হ'বলৈ লয়। আমি আগতে পাৰ্টিলৈ কিয় গৈছিলোঁ? পাৰ্টিলৈ যাম, তাত গৈ মই সুখ লভিম, সেইকাৰণে পাৰ্টিলৈ গৈছিলোঁ। এতিয়া মই পাৰ্টিলৈ যাওঁ, এইটো নহয়, কিন্তু এইটো ভুল ভ্ৰান্তি যে সাইলেন্সৰ যিটো কথা ইয়াত কোৱা হৈছে, সাইলেন্স মানে সকলোৰে পৰা আঁতৰি পেলাই থাকি সাইলেন্স নহয়। সাইলেন্স মানে মই কাৰো লগত কথাই নাপাতিম, কোনো সামাজিক অনুষ্ঠানলৈ নাযাম, সেইটো সাইলেন্স বুলি কোৱা নাই। কিন্তু আগতে কি হৈছিল? আগতে মই কাৰোবাক লগ ধৰিছোঁ, পাৰ্টিলৈ গৈছোঁ, কিবা এটা এনজয়মেণ্ট কৰিছোঁ। কিয়? এই ৰাজযোগ অভ্যাসৰ আগতে মই কোনোবা এজন ব্যক্তি যদি লগ কৰিছোঁ বা এটা পাৰ্টিলৈ গৈছোঁ, কিয় গৈছোঁ? এইটো মানসিকতাৰে যে মই তাত গৈ এনজয় কৰিম, সুখ লভিম, সুখ ল'ম। কিন্তু এতিয়া কোনটো মানসিকতাৰে মই যাওঁ? যে মই যলৈকে যাম, মোৰ যিটো ইনাৰ ৱৰ্ল্ড বা মোৰ অন্তৰ জগতৰ যিটো বিউটি, সেইটোৰে মই আনক সুখ দিম। এটা কিমান ডাঙৰ শ্বিফ্ট চাওকচোন, নহয়? তাৰমানে আধ্যাত্মিক এই যাত্ৰাই লাহে 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 আপোনাক আপোনাৰ বেষ্ট ফ্ৰেণ্ড বনাব। আপুনি নিজে নিজকে খুব বেছি ভাল পাবলৈ ল'ব। সেইটো অহংকাৰী যিটো ভাল পোৱা সেইটো নহয়, কিন্তু এটা সাইলেন্সৰ, এটা খুব স্থিৰতাৰ সৈতে আপুনি নিজকে ভাল পাবলৈ লয়। আৰু তাৰ ফলত তেনে এক যি গধুৰ ব্যক্তিত্বৰ অধিকাৰী, তেনে এজন ব্যক্তি আনক এনেও দিব পাৰিব, নহয়নে? সেই গতিকে যি লোনলিনেছ লৈ পেলাই আমি ভয় কৰোঁ বা যি নিসংগতালৈ আমি ভয় কৰোঁ, ইয়াৰ পৰা যদি আমি ওলাই আহিব বিচাৰোঁ, যিটো বস্তুৱে মোৰ মনটোক আৰু ডাউন কৰিছে, মই আৰু অলপমান ষ্ট্ৰেছ হতাশাত মই ভুগিছোঁ, ইয়াৰ পৰা যদি আমি ওলাই আহিব বিচাৰোঁ, তেতিয়াহ'লে ইয়াৰ একমাত্ৰ যিটো উপায় সেইটো হৈছে নিজৰ লগত সময় লাহে লাহে কটাবলৈ অভ্যাস কৰা।
আৰু তাৰ পূৰ্বে নিজে নিজকে চিনি পোৱা যিটো নেকি এই ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ 7 দিনীয়া প্ৰশিক্ষণৰ যিটো প্ৰথমটো লেসন তাতে আমাক দিয়া হয় যে মই কোন মোৰ যিটো তাৰমানে এটা গভীৰ ব্যক্তিত্ব মই যে এক ধনী ব্যক্তিত্বৰ অধিকাৰী তাৰ সৈতে মোক পৰিচিত কৰোৱা হয় ফাৰ্ষ্টতে আৰু এনে এক মধুৰ ব্যক্তিত্বৰ সৈতেতো মই দৈনিক সময় কটাব বিচাৰিম কিন্তু তাৰ কাৰণে ফাৰ্ষ্ট অফ অল মই নিজৰ সেই যেটো ধুনিয়া ব্যক্তিত্ব হেতুক মই জানিব লাগিব আৰু বুজিব লাগিব আৰু তেতিয়া দৈনিক মই নিজৰ লগত সময় কটাবলে ভাল পাওঁ জোৰ জবৰদস্তি নহয় এতিয়া মই আপোনালোকক এটা হোমৱৰ্ক দিম আৰু মই নিশ্চিত যে এই যেটো অভ্যাস মই আপোনালোকক কম এই অভ্যাস যেতিয়া আমি দৈনিক কৰিম ৰেগুলাৰ কৰিম তাৰ পিছৰ পৰা আপুনি নিজৰ যেটো সংগ হেতু আপুনি বহুত বহুত বেছি ভাল পাবলৈ ল'ব আপুনি নিজৰ লগত সময় কটাই ভাল পাব দৰ্শন বা যেটো সেলফ এনালাইসিস হেতু আপোনাৰ আটাইতকৈ বেষ্ট টাইম পাস হৈ পৰিব কিন্তু তাৰ কাৰণে আপুনি কাইলৈৰ পৰা ৰাতিপুৱা সদায় দৈনিক যিমান সময়ত শুই উঠে ধৰি ললো আপুনি 6 বজাত শুই উঠে আমি তাৰ আধা ঘণ্টা পূৰ্বে উঠিম 5:30 মই শুই উঠিলো আৰু সেই যেটো আধা ঘণ্টা সময় মই এক্সট্ৰা লৈছো হেতু সম্পূৰ্ণভাৱে মই নিজৰ কাৰণে উৎসৰ্গা কৰিম শুই উঠিয়ে কোনো অন্য সংকল্প নাই কোনো মোবাইল বা অন্যান্য আদান প্ৰদান একো নাই শুই উঠিয়ে ফাৰ্স্ট মই ফ্ৰেশ হলো ব্ৰাশ কৰিলো পানী গ্লাস খালো খুব ধুনিয়াকে এটা ঠাণ্ডা বাতাবৰণত মই বহিলো আপুনি যদি বিচাৰে এটা মিউজিক এটা বজাই ল'ব পাৰে ব্যাকগ্ৰাউণ্ড এটা সফট সাইলেন্ট এটা মিউজিক মেডিটেশন মিউজিক এটা যেটো বস্তু আপোনাৰ মনটো এটা মানে শান্তিৰ এটা প্ৰকম্পন দিব গতিকে তেনে এটা মিউজিকৰ সৈতে আপুনি বহক খুব ধুনিয়াকৈ ৰিল্যাক্স কে বহক কোনো বুলে বিশেষ মুদ্ৰা আছে তেনেকুৱাও নহয় আপুনি ৰিল্যাক্স কে বহক আৰু নিজৰ লগতে কথা পাতক আমি যে ইমান দিনে গোটেই দিনটো কি কৰো আমুকে এটো কইলে তামুকে এটো আমুক তামুক নো আপুনি সেই সময়খিনি অলপ সময় নিজৰ লগত কটাওক গোটেই দিনটো আপুনি চালি জাৰি চাওক গোটেই দিনটো কত মোৰ এনে ব্যৰ্থ আছিল যেটো মই নকৰিলেও হলহেতেন কিন্তু মই কৰিলো কোনখিনিত মোৰ এনাৰ্জি টপ সেই যে পানীৰ পাইপত লিক থাকিলে যে টপ কে পানী পৰি থাকে তেনেকে কত মোৰ এনাৰ্জি ক্ষয় হৈ আছে মই গম নোপোৱাকে কত মই এক্সট্ৰা এনাৰ্জি লগাই আছো গোটেই দিনটোত যেটো এনেই মোৰ নকাৰাত্মক সংকল্পবিলাকৰ কাৰণে হৈছে সেই বস্তুবিলাক এবাৰ অনুসন্ধান কৰি পেলাই উলিয়াও ৰাতিপুৱাৰ সময়ছোৱাত নিজৰ লগত আৰু প্ৰতিদিনে নিজৰ অন্তৰ্নিহিত তিনিটাকৈ ভাল গুণ অন্তত তিনিটা মিনিমাম অন্তত তিনটা ভাল গুণ আপোনাৰ ভিতৰত থকা সেই শক্তিটো ধৰি লওক যে মই সকলো খুব সোনকালে মই নিজৰ বনাই ল'ব পাৰো হেতু এটা মোৰ ভাল গুণ মই সৰু কথা ইমান ধৰি নাথাকো হেতু এটা মোৰ ভাল গুণ এনেকুৱা তিনিটা ভাল গুণ সদায় নিজৰ ভিতৰত ইমাৰ্জ কৰক ভাবক ফিল কৰক yes that is me এটোৱে মই অনুভৱ এই সময়ছোৱা লাহে লাহে নিজৰ লগত কটাওক ফাৰ্ষ্টতে নিজৰ গম পালে যাচ্ছে এইখিনি মোৰ নেগেটিভিটি কালিত তাৰ মানে গোটেই দিনটো মই এইখিনিত এনে ওয়েস্ট কৰিলো হেতু আপোনাৰ ভিতৰত তেতিয়া এটা ৰিয়েলাইজেচন হ'ল তাৰ পিছতে আপুনি সময় কটাওক নিজৰ ভিতৰৰ সেই যেটো সুপ্ত যেটা শক্তি যেটো আপুনি মাজে মাজে অনুভৱ কৰে মাজে পৰিস্থিতি বহত মই অনুভৱ নকৰো কিন্তু ম্যাক্সিমাম অফ দা টাইমস মই ফিল কৰো তাক অনুভৱ কৰক আৰু এটা সংগ মই কম ৰাতিপুৱা আৰু এক বিশেষ মানে এক বিশাল ব্যক্তিত্বৰ সৈতে ৰাতিপুৱা আমি মুখামুখি হ'ব লাগে যাৰ জৰিয়তে আসলতে আমাৰ ভিতৰৰ যিখিনি নিসংগতা হিয়া দূৰ হয় কোন হয় জানেনে যাক আমি ঈশ্বৰ বা আল্লাহ গড বুলি কওঁ যাক আমি প্ৰাৰ্থনা তুমিয়ে মাতা পিতা বন্ধু সখা সকলো বুলি কওঁ কিন্তু তেওঁক তেনেদৰে অনুভৱ কৰিছো নে সদায় এবাৰ সুধকচোন নিজকে আচ্ছা বাহিৰত মই বন্ধুজন বিচাৰি ফুৰিছো কিন্তু তেওঁৰ ভিতৰত সেই বন্ধুজন কোনবা দিনা মই বিচাৰিবলৈ গৈছো নে অনুভৱ কৰিছো নে মাত্ৰ প্ৰাৰ্থনাৰ সেই বাক্য ফাকিত আছে তুমিয়ে বন্ধু বুলি কিন্তু অনুভৱ কেতিয়াও কৰা নাই
ৰাতিপুৱাৰ সেই সুন্দৰ বাতাবৰণত আপুনি তেওঁৰ লগতো কথা পাতক তেওঁৰ লগত মনৰ সেই ভিতৰৰ কথাখিনি শ্বেয়াৰ কৰি পেলাইতো চাওক মনৰ যিটো ভয় যিটো আপোনাক ভিতৰৰ পৰা কুটুৰিয়াই আছে আপোনাক এটা পেইন এটা দিছে সেইটো তেওঁৰ লগত এবাৰ ডাইৰেক্ট শ্বেয়াৰ কৰি পেলাইতো চাওক তাৰ ৰিজাল্টটো তাৰ পিছত আপুনি গম পাব আমি আচলতে শৰ্টকাটটো বিচাৰো কাৰণ মই নিজৰ লগত কানেক্ট হ'ব নিবিচাৰো সেইটো কাৰণে শৰ্টকাট যোন মোৰ সন্মুখত আছে তেওঁকেই মই কওঁ কিন্তু যেতিয়া তেওঁৰ ফালৰ পৰা সেইটো ফিডবেক বা ৰিটাৰ্ণত নাপাওঁ তেতিয়া মই হতাশ হওঁ হ'ব পাৰে সেইজন ব্যক্তি সেইটো সময়ত সেই মুহূৰ্তটোত তেনেকুৱা এক মানসিক স্থিতিত নাছিলেই মোৰ পৰা সেইখিনি শুনিবৰ বাবে তেওঁ বা কিহত ভুগি আছে মই সেইটো নাজানো কিন্তু তেওঁ সদায় ৰেডি কিন্তু আপোনাৰ মনৰ সেই কথাখিনি শুনিবৰ কাৰণে তেওঁৰ ওচৰত আপোনাৰ বাবে কাৰণ তেওঁ আপোনাক বহুত বেছি ভাল পায় আপোনাৰ বাবে তেওঁৰ ওচৰত কিন্তু অসীম সময় আছে সেই গতিকে তেওঁৰ লগত অলপ সময় কটাওক তেওঁক নিজৰ মনৰ কথাখিনি কওক তেওঁক আপোনাৰ প্লেনছখিনি কওক আপুনি কি বিচাৰে আপোনাৰ জীৱনত আপুনি ক'ত কি চেঞ্জেছ আনিব বিচাৰে আপোনাৰ সেই যেটো তাৰমানে প্লেনিং সেইখিনি তেওঁক জনাওক আৰু তেওঁক কওক যে তুমি মোৰ এই গোটেইকেইটা প্লেনিং তুমি কিন্তু এনি টাইম মোৰ লগত থাকিব লাগিব আমি দুয়োয়ে মিলি ইয়াক প্ৰেক্টিকেল এক ৰূপ দিম মেডিটেশ্যন বা ৰাজযোগ মানে কিন্তু সেয়াই ভয়ানক কোনো এক স্থিতি বা ৰূপ নহয় ৰাজযোগ মেডিটেশ্যনক আমি ইজি যোগ বা সহজ যোগ বুলিও আমি কওঁ কিয়নো ই মাত্ৰ নিজৰ লগত আৰু তেওঁৰ লগত সেই সম্বন্ধৰ অনুভূতি কৰাই ৰাজযোগ ইয়াৰ কাৰণে আপোনাক বিশেষ বহু স্থূল বস্তুৰো প্ৰয়োজন নাই গতিকে কাইলৈৰ পৰা মই ভাবো আপোনালোকে এই যেটো হোমৱৰ্ক বা বিধি আপোনালোকক জনালো এটো খুব নিয়াৰিকে আপোনালোকে আৰু নিষ্ঠাৰে কৰি পেলাই চাওক এটো গ্যাৰান্টি যে আপুনি লাহে লাহে যেটো নিজৰ ভিতৰৰ যেটো এটা ভয়েড বা যেটো হিন্দীত আমি কওঁ খালীপন নিসংগতাত আপুনি ভুগি আছিল ইয়াৰ পৰা আপুনি কেনেদৰে আতৰি যাব আপুনি নিজৰ কোম্পানী ভাল পাবলৈ ল'ব আৰু এটা গ্যাৰান্টি যিজন ব্যক্তিয়ে নিজৰ কোম্পানী ভাল পায় সেই ব্যক্তিজনক কিন্তু আন 10 জনেও ভাল পায় কিন্তু তেনে এক ব্যক্তিক কোনে বেয়া পাব নহয় গতিকে ফাৰ্ষ্টতে নিজক তেনেকুৱা বনাওক এক চুম্বকৰ দৰে যাৰ দিশে সব আকৰ্ষিত হয় ইয়াকে কৈ আজিৰ এই অষ্টমটো লেসন মই এইখিনিতে সমাপ্ত কৰিছো প্ৰতি বৃহস্পতিবাৰে বিয়লি 5 বজাত আমাৰ দৈনিক আপোনালোকে ক্লাसेस লাভ কৰিব পাৰিব আৰু স্ক্ৰিনত বিকে মহেশ ভাই তথা বিকে মাইনু দত্ত বাইদেউৰ ফোন নম্বৰ আমি দিছো আপোনালোকে এই দুয়োটা ফোন নম্বৰতে ফোন কৰি আপোনালোকৰ মনৰ প্ৰশ্নসমূহ সুধিব পাৰিব তাৰ সঠিক উত্তৰ লাভ কৰিব পাৰিব ধন্যবাদ ওম শান্তি